অস্ত যেতিয়া দৈত্যৰাজ হিৰণ্য কশিপুৰে দুজনা গুৰু সন্দা আৰু অমৰকক আদেশ কৰিলে যে মোৰ পুত্ৰ প্ৰহ্লাদক তোমালোকে গুৰুগৃহলৈ নি দৈত্যৰ শাস্ত্ৰ অৰ্থাৎ বামানয়ৰ শাস্ত্ৰ শিক্ষা দিবৰ নিমিত্তে লৈ যোৱা আৰু দুজনা গুৰুৱে দৈত্যৰ আজ্ঞা শিৰোগত কৰি প্ৰহ্লাদক গুৰুগৃহলৈ লৈ গৈ বামানয়ৰ শাস্ত্ৰ শিক্ষা দিবৰ নিমিত্তে গুৰুগৃহলৈ লৈ গৈছিল কিন্তু কি হৈছিল প্ৰহ্লাদে বামানয়ৰ শাস্ত্ৰ দৈত্যৰ শাস্ত্ৰ শিক্ষা লোৱা নাছিল দৈত্যৰ নীতি নিবন্ধ একোকে মনা নাছিল কেৱল মাত্ৰ হৰিনামতে ব্ৰতী হৈছিল আৰু সেই হেতু দুজনা গুৰুৱে দৈত্যৰাজ হিৰণ্য কশিপুৰক আপত্তি কৰিছিল কি বুলি আপত্তি কৰিছিল আমি নাম আকাৰে প্ৰকাশ কৰিছোঁ হে ৰাম সন্দা মৰ্ক বদতি শুনিও দৈতে বোলে তোমাৰ সন্তান ভৈল অধম পামৰ এ ৰাম নপঢ়য় দৈত্যৰ শাস্ত্ৰ লয় হৰিৰ নাম ও জানিবা প্ৰহ্লাদে বংশ ৰাণী বদুৰ নাম আজিৰে মই তোৰ মহাবৈকুণ্ঠপুৰী ক্ষেত্ৰত উপবিষ্ট সমূহ ভকত ভগৱন্তৰ শ্ৰীচৰণলৈ সহস্ৰ কোটি প্ৰণিপাতি নিবেদন কৰি প্ৰভু ভগৱন্তৰ দশ অৱতাৰৰ শ্ৰেষ্ঠ অৱতাৰ ভয়ংকৰ নৰসিংহ অৱতাৰ এই নৰসিংহ অৱতাৰৰ কথা এই প্ৰহ্লাদ চৰিত্ৰৰ কাহিনী ভাগি নাম আকাৰে প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ জানিতে বা অজানিতে অনিচ্ছাকৃতভাৱে হ'লেও আমাৰ নথৈ কোটি অপৰাধ হ'ব পাৰে শত সহস্ৰ কোটি অপৰাধ মৰিখন কৰি ভকত ভগৱন্তৰ চৰণ তলত যেন ঠাই দিয়ে কৃষ্ণ জয় ৰূপী ভগৱান দুৰ্জনৰ বৈৰী তুমি কৃষ্ণ ভকতৰ প্ৰাণ প্ৰলয় জনে যেন দিলা স্ফটিকৰ স্তম্ভে প্ৰভু শৈল মূৰ্তি প্ৰহ্লাদে হৰি ভকতি ক'ত পাইছিল এই হৰি ভকতিৰ ফলত প্ৰহ্লাদৰ কি অৱস্থা হৈছিল আমি নাম আকাৰে প্ৰকাশ কৰিছোঁ এই ৰাম প্ৰহ্লাদে ভকতি কৰে পঞ্চপৰিষতে ও ভক্তিৰ তত্ত্ব জ্ঞান পাইলে মাতৃৰ গৰ্ভতে এ ৰাম হিৰণ্য কশিপু পিতৃ বিহিলে
তনু শাস্তি এ লভিলে কৰোণা হৰি ভকতিৰ বলে বৈষ্ণৱবৃন্দ হৰি বৈষ্ণৱবৃন্দ চাপৰি নেৰিবাহে বৈষ্ণৱবৃন্দ ৰাম ৰাম সন্দামৰ কয় প্ৰহ্লাদক পিতৃকৰ পিলে বুজাব নোৱাৰি পিতাই নানা শাস্তি দিলে নানা
হে প্ৰভু সমস্ত যেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৱে দুজনা গুৰু সন্দা আৰু অমৰকক আদেশ কৰিলে যে মোৰ পুত্ৰ প্ৰহ্লাদক তোমালোকে গুৰুগৃহলৈ নি দৈত্যৰ শাস্ত্ৰ অৰ্থাৎ বামানয়ৰ শাস্ত্ৰ শিক্ষা দিবৰ নিমিত্তে লৈ যোৱা আৰু দুজনা গুৰুৱে দৈত্যৰ আজ্ঞা হিৰোগত কৰি প্ৰহ্লাদক গুৰুগৃহলৈ লৈ গৈ বামানয়ৰ শাস্ত্ৰ শিক্ষা দিবৰ নিমিত্তে গুৰুগৃহলৈ লৈ গৈছিল কিন্তু কি হৈছিল প্ৰহ্লাদে বামানয়ৰ শাস্ত্ৰ দৈত্যৰ শাস্ত্ৰ শিক্ষা লোৱা নাছিল দৈত্যৰ নীতি নিবন্ধ একোকে মনা নাছিল কেৱল মাত্ৰ হৰিনামতহে ব্ৰতী হৈছিল আৰু সেই হেতু দুজনা গুৰুৱে দৈত্যৰাজ হিৰণ্যকশিপুৰক আপত্তি কৰিছিল কি বুলি আপত্তি কৰিছিল আমি নাম আকাৰে প্ৰকাশ কৰিছোঁ এৰা মৰাম এৰাম সন্দা মৰ্ক বদতি শুনিও দৈতে বোলে তোমাৰ সন্তান হৈল অধম পামৰ এৰাম নপঢ়য় দৈত্যৰ শাস্ত্ৰ লয় হৰিৰ নাম ও জানিবা প্ৰহ্লাদে বংশ ৰাণী বদুৰ নাম তেতিয়া দুজনা গুৰুৰ কথা যেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৱে শুনিলে তেতিয়া কি কৰিছিল এৰা মৰাম বোলে সন্দা মৰ্ক বদতি শুনিও দৈত্যৰাই ও মাৰি বাক লাগি তাংক চিন্তিলে উপায় বোলে বৈধ্য ভূমিৰ সন্তে কাটোৱা লগনক আনিলে মতাই এ মাৰি বাক লাগি তাংক দিল নে তপ ঠাই যেতিয়া দৈত্যৰাজে কাটোৱালবিলাকক আদেশ কৰিলে যে মোৰ পুত্ৰ প্ৰহ্লাদক বৈধ্য ভূমিলৈ নি তোমালোকে বধ কৰাগৈ তেতিয়া কাটোৱালবিলাকে দৈত্যৰাজৰ আজ্ঞা হিৰোগত কৰি কি কৰিছিল এৰাম দৈত্যেন্দ্ৰৰ আজ্ঞা মানি কাটোৱাল গণ এ প্ৰহ্লাদক ধৰি বিষে কটনিৰ জাত এৰাম বিখল আৰু খুৱাই হস্তিয়ে গছকাই হৰ পয়ু দংশন কৰাই এ অগনি জ্বলাই এ পানী ডুবাই তথাপি মাৰণ এৰাম বুকে শিল বান্ধি পাছে পৰ্বতৰ শিখৰ সন্তে দিলে বগৰাই হে বাগৰি বাগৰি আহে হৰি গুণ গাই বোলে হাতে গলে বান্ধি মহাসমুদ্ৰত পেলাই দিলে ও শিলৰ সৈতে উপঙিলে হৰি ৰক্ৰী পাতে দৈত্যগণে প্ৰহ্লাদক আৰু কিছুমান শাস্তি প্ৰদান কৰিছিল আমি সংক্ষেপতে নাম আকাৰে প্ৰকাশ কৰিছোঁ দৈত্যগণে প্ৰহ্লাদক নানা শাস্তি দিলে ও তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে দৈত্যগণে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে দৈত্যগণে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে কৃষ্ণ
ৰাম এইদৰেই কাটোৱালবিলাকে প্ৰহ্লাদক বৈদ্ধ ভূমিত নি নানান শাস্তি প্ৰদান কৰিছিল কিন্তু কি হৈছিল প্ৰহ্লাদৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিলে শেষত উপায়ন্তৰ হৈ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজসভাত পুত্ৰ প্ৰহ্লাদক পুনৰ সোধাই দিছিল হে প্ৰভু সমস্ত আপোনালোক সকলোৱে জানে যে ব্ৰহ্মাৰ বৰত বলিয়ান হৈ দৈত্যৰাজ হিৰণ্যকশিপুৱে বিষ্ণুৰ ভক্তসকলক নানান শাস্তি প্ৰদান কৰিছিল আৰু তাৰ ভিতৰত তেওঁৰ পুত্ৰ প্ৰহ্লাদ আছিল অন্যতম আহকচোন ব্ৰহ্মাৰ বৰত দৈত্যৰাজে কি কৰিছিল আমি নাম আকাৰে প্ৰকাশ কৰিছোঁ ব্ৰহ্মাৰ বৰে দৈত্যৰাজে হৰি ভক্তক নিচিনিলে 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 নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ ব্ৰহ্মাৰ বৰে দৈত্যৰাজে হৰি ভক্তক নিচিনিলে ব্ৰহ্মাৰ বৰে দৈত্যৰাজে হৰি ভক্তক নিচিনিলে নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ সকলোৱে কৰে স্তুতি দেৱৰো দেৱতা তুমি সকলোৱে কৰে স্তুতি যাৰ হাতে জগত চলয় তাক নিচিনিলে দৈত্যেন্দ্ৰ ব্ৰহ্মাৰ বৰে দৈত্যৰাজে হৰি ভক্তক নিচিনিলে ব্ৰহ্মাৰ বৰে দৈত্যৰাজে হৰি ভক্তক নিচিনিলে নিচিনিলে দেৱতাগণ নিচিনিলে দেৱতাগণ ৰাম ৰাম হে প্ৰভু সমস্ত ব্ৰহ্মাৰ বৰত বলিয়ান হৈ দৈত্যৰাজ হিৰণ্যকশিপু কি কৰিছিল সেই কথা আপোনালোক সকলোৱে জানে আহকচোন আমি নাম আকাৰে প্ৰকাশ কৰিছোঁ হে প্ৰভু সমস্ত যেতিয়া দৈত্যগণে প্ৰহ্লাদক বৈদ্ধ ভূমিত কোনো কাৰণতে এই বধ কৰিব নোৱাৰিলে পুনৰ উপায়ন্তৰ হৈ দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজসভাত পুত্ৰ প্ৰহ্লাদক সমজাই দিছিল কতনো প্ৰকাৰে পুত্ৰক বধিব নোৱাৰি ও দৈত্যেন্দ্ৰৰ আগে কথা কহিল বিৱৰি এই ৰাম কতনো প্ৰকাৰে পুত্ৰক বধিব নোৱাৰি ও দৈত্যেন্দ্ৰৰ আগে কথা কহিল বিৱৰি বোলে হে মহাৰাজ আমি তোমাৰ পুত্ৰ প্ৰহ্লাদক বধ কৰিব নোৱাৰিলোঁ তুমি পুত্ৰ প্ৰহ্লাদক কি কৰা কৰা এই বুলি প্ৰহ্লাদক ৰাজসভাত থৈ কাটোৱালীবিলাক ৰাজসভাৰ পৰা ওলাই গৈছিল আৰু তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৱে কি কৰিছিল হে ৰাম 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 হে ৰাম ৰাম বোলে হিৰণ্যকশিপু বোলে প্ৰহ্লাদক চাই
প্ৰহ্লাদ কচাই বোলে হিৰণ্যকশিপু বোলে প্ৰহ্লাদ কচাই ক'ত আছে হৰিতৌৰী দে দেখুৱাই এই আজিৰ সন্তে বিষ্ণুৰ নামই নাৰাখি মূলি এই আজিৰ সন্তে বিষ্ণুৰ নামই নাৰাখি মূলি ঐ এখি বুলি মহাক্ৰোধে গদা লৈলা তুলি যেতিয়া দৈত্যেন্দ্ৰই গদাটো দাঙি লৈছিল প্ৰহ্লাদে কিন্তু ভয় খোৱা নাছিল প্ৰহ্লাদে কি কৰিছিল মিচিকে হাঁহিৰে পিতৃক সম্বোধন কৰি কৈছিল কি বুলি কৈছিল এ ৰাম প্ৰহ্লাদে বুলন্ত পিতৃ মধুৰ বচন এ সমস্ত ভূততে ব্যাপী আছে নাৰায়ণ এ ৰাম শুনিও কপিতা মই কহো স্বৰূপত এ বিচাৰিলে পাইবা হৰিক স্ফটিকৰ স্তম্ভত যেতিয়া পুত্ৰ প্ৰহ্লাদে ক'লে যে হে পিতা তুমি যদি বিচাৰা সৌ স্ফটিকৰ স্তম্ভতেই ভগৱন্তক পাবা তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপু কি কৰিছিল খুব হাঁহিছিল খুব অটহাস্য কৰিছিল কিয়নো দৈত্য ৰাজসভাৰ এটি ফটিকৰ স্তম্ভত জানো ভগৱন্ত থাকিব পাৰে তেতিয়া প্ৰহ্লাদে কৈছিল যে হয় পিতা মই মিছা কোৱা নাই সৌ স্ফটিকৰ স্তম্ভতেই দয়াময় ৰৈ আছে মোৰ ফালে চাই তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপু কি কৰিছিল বোলে পুত্ৰৰ বচন শুনি জ্বলিলে ক্ৰোধৰ অগ্নি বোলে পুত্ৰৰ বচন শুনি জ্বলিলে ক্ৰোধৰ অগ্নি মহাক্ৰোধে মুষ্টি দৈত্যই কৰিলে প্ৰহাৰ এই ভকতৰ বাঞ্ছা পুৰি মোৰ প্ৰভু শ্ৰী হৰি এ নৰসিংহ ৰূপে হৰি ভৈলাই যেতিয়া দৈত্যেন্দ্ৰই মুষ্টি প্ৰহাৰ কৰিছিল স্তম্ভটো ভাগি গৈছিল স্তম্ভটো কিদৰে ভাগি গৈছিল আমি নাম আকাৰে প্ৰকাশ কৰিছো ভাঙিলে স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি এই অৱতাৰ ভৈলা প্ৰভু নৃসিংহ মুৰাৰী কৃষ্ণ ভাঙিলে স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি অৱতাৰ ভৈলা প্ৰভু নৃসিংহ মুৰাৰী ভাঙিলে স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি অৱতাৰ ভৈলা প্ৰভু নৃসিংহ মুৰাৰী কৃষ্ণ ভাঙিলে স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি অৱতাৰ ভৈলা প্ৰভু নৃসিংহ মুৰাৰী ৰাম বাৰিষাৰ মেঘতে ন কৰিলে গৰ্জন ধৰিলে প্ৰচণ্ড মূৰ্তি দেৱনাৰায়ণ কৃষ্ণ ভাঙিলে স্ফটিক স্তম্ভ চূৰ্ণাকৃত কৰি অৱতাৰ ভৈলা প্ৰভু নৃসিংহ মুৰাৰী ৰাম ভয়ংকৰ ৰূপ দেখি
উৎসাহিত কৰি অৱতাৰ হৈলা প্ৰভু নৃসিংহ মুৰাৰী অৱতাৰ হৈলা প্ৰভু নৃসিংহ মুৰাৰী এইদৰেই মোৰ প্ৰভু নৰসিংহ গোসাঁই আৰু দৈত্যৰ মাজত যুদ্ধ হ'ল কিন্তু কি হ'ল যুদ্ধত কাৰো জয় পৰাজয় নহ'ল ইচ্ছা কৰা হ'লে প্ৰভু ভগৱন্তই দৈত্যক বিনাশ কৰিব পাৰিলেহেঁতেন কিন্তু তাতো আছে গুপুত ৰহস্যৰ কথা আহকচোন আমি ৰহস্যৰ আৱৰ্তলৈ আগবাঢ়ি যাওঁ হেৰা মৰা মৰা এই অস্ত গইলে দিনমণি সন্ধ্যাৰ আগমন ও দৈত্যক অৱধিবে হৰি কৰিলে যতন বোলে অৱশ্যেই পালন কৰে ব্ৰহ্মাৰ বচন বোলে ব্ৰহ্মাই পূৰ্বতেই বৰ দিছিল সেই কথা আপোনালোক সকলোৱে জানে যে ব্ৰহ্মাই দৈত্যৰাজ হিৰণ্যকশিপুক কি বৰ দিছিল এৰা মৰা মৰা এদিন নুহে ৰাতি নুহে উভয় সন্ধ্যা ও ভিতৰ নুহে বাহিৰ নুহে পানীৰ পোছা এৰাম আকাশ নুহে পাতাল নুহে উৰুত তুলিলে হস্তে হস্তে নামাৰিলে নখে বিদা এইদৰে নখেৰে বিদাৰি মোৰ প্ৰভু নৰসিংহ গোসাঁয়ে দৈত্যক বিনাশ কৰিছিল তেতিয়া আকাশৰ দেৱতাসকলে কি কৰিছিল দেৱতাসকলে এৰা মৰা মৰাম বোলে দেৱতাই বজালে বিজয়ৰ দুন্দুভি দানৱ গণে গণিলে প্ৰমাদ বোলে দেৱতাই বজালে বিজয়ৰ দুন্দুভি দানৱ গণে গণিলে প্ৰমাদ বিনাশল দুষ্ট দৈত্য হিৰণ্যকশিপু উদ্ধাৰ হৈলে ভকত প্ৰহ্লাদ এইদৰেই হৰি নামৰ প্ৰভাৱত দৈত্যৰ বিনাশ ঘটিল ভক্তৰ উদ্ধাৰ হ'ল আহকচোন আমি এই শুভ মুহূৰ্তত শুদ্ধ মনে সকলোৱে লওঁ হৰিনাম এ ৰাম 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 গোবিন্দ এ হৰি 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 ৰাম 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 গোবিন্দ হৰি 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 ৰাম 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 গোবিন্দ হৰি 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 হৰি